অসমৰ সকলো ৰাইজে প্ৰাৰ্থনা কৰি আছে যে বিজেপিৰ পৰা পৰিত্ৰাণ লাগে আৰু সেই সপোনৰ সেই অসমৰ মানুহৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰথমখন বৈঠক আজি আমি বহিবলৈ লৈছোঁ। মই নিশ্চিত যে এই বৈঠকত আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ম আৰু ঐক্যবদ্ধ হোৱাৰ লগে লগে গোটেই অসমবাসীৰ মনলৈ শান্তি আহিব আৰু 2026 চনত আমি খুব সুন্দৰভাৱে অসম বিৰোধী অসম ধ্বংসকাৰী গণশত্ৰু মুখ্যমন্ত্ৰী চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি এবাৰ হৰুৱাব পাৰিম, বিজেপিক আমি হৰুৱাব পাৰিম আৰু 2026ত আমি বিৰোধী ঐক্যমনৰ গাড়ীত আহিছোঁ। তাৰমানে সেইকাৰণে দেৰি হৈ গ'ল। মোৰ গাড়ীখন আজি মেকানিকৰ ওচৰলৈ গৈছে, সেইকাৰণে লোকৰ গাড়ীত আহিলোঁ, দেৰি হৈ গ'ল। অসমৰ সকলো ৰাইজে প্ৰাৰ্থনা কৰি আছে যে বিজেপিৰ পৰা পৰিত্ৰাণ লাগে আৰু সেই সপোনৰ সেই অসমৰ মানুহৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰথমখন বৈঠক আজি আমি বহিবলৈ লৈছোঁ। মই নিশ্চিত যে এই বৈঠকত আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ম আৰু ঐক্যবদ্ধ হোৱাৰ লগে লগে গোটেই অসমবাসীৰ মনলৈ শান্তি আহিব আৰু 2026 চনত আমি খুব সুন্দৰভাৱে অসম বিৰোধী অসম ধ্বংসকাৰী গণশত্ৰু মুখ্যমন্ত্ৰী চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি এবাৰ হৰুৱাব পাৰিম।